নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যনক লৈ কিছু কথা আলোচনা কৰিম। ইতিমধ্যে আপোনালোকৰ নটিচ প্ৰকাশ পাইছে, পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ নটিচ প্ৰকাশ পাইছে। কি তাৰিখৰ পৰা অনলাইন আবেদন হ'ব, কি কি ডকুমেণ্ট লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আজি সেই গোটেইখিনি তথ্য ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়াৰ পৰাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব তেতিয়াই মই ডিটেইলছত ভিডিঅ' বনাই দি দিম আপোনালোকৰ বাবে। কিদৰে আপোনালোকে ঘৰতে বহি মোবাইল বা লেপটপৰ যোগেদি অনলাইনটো কৰিব পাৰিব ডিটেইলছত মই দেখুৱাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো লাভ কৰে। আহক প্ৰথমতে নটিফিকেশ্যনখন চাই লওঁ। পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰে। মই PDF আকাৰে ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। নটিচখন আপোনালোকে দেখিবলৈ পাইছে 7/5/2024 তাৰিখে প্ৰকাশ পাইছে, অৰ্থাৎ আজি আপোনালোকৰ নটিচখন প্ৰকাশ পাইছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট DUPGET যিটো কোৱা হয় 2024 ফৰ এডমিশ্যন টু দ্য ভেৰিয়াছ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড ইটছ এফিলিয়েটেড এণ্ড অট'নমাছ কলেজ একাডেমিক 2024-25 দেখিছে আপোনালোকে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰগ্ৰেমসমূহৰ বাবে অৰ্থাৎ আপোনালোকৰ যিকোনো ডিপাৰ্টমেণ্টত পোষ্ট গ্ৰেজুৱেশ্যন কৰিবৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, এটা পৰীক্ষা দিব লাগিব, এটা এণ্ট্ৰেন্স টেষ্ট দিব লাগিব। সেই এণ্ট্ৰেন্স টেষ্টটো দিবৰ বাবে আপোনালোকে পোনপ্ৰথমতে অনলাইন আবেদন কৰিব লাগিব। তাৰ বাবে এইখন নটিচ প্ৰকাশ পাইছে। কিদৰে অনলাইনটো কৰিব পাৰিব গোটেইখিনি তথ্য এই নটিচখনত দিয়া হৈছে। দেখিছে DUPGET 2024 7/5/2024 তাৰিখে নটিচখন প্ৰকাশ পাইছে। মই গোটেইখিনি তথ্য কৈ নাথাকোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত আছে, আপোনালোকে নিজেই ডাউনলোড কৰি ল'ব পাৰিব। মেইন কিছুমান পইণ্ট মই দেখুৱাই দিছোঁ। তাৰপিছত ইয়াত প্ৰগ্ৰেম নেমখিনি দিয়া হৈছে, প্ৰগ্ৰেম এণ্ড ছাবজেক্ট নেম দিয়া হৈছে আপোনালোকৰ। মাষ্টাৰ অফ আৰ্টছ অৰ্থাৎ MA কৰিবৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি হ'ব লাগিব সেইটো দিয়া হৈছে। আপোনালোকৰ গোটেইখিনিৰ দিয়া হৈছে MSc MCom গোটেইখিনি দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিব। 45% মাৰ্ক থাকিব লাগিব আপোনালোকৰ ডিগ্ৰীত। তাৰপিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছত দি দিয়া হৈছে, আপোনালোকে সেইটো চাই ল'ব। তাৰপিছত আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আপুনি যিটো ছাবজেক্টত আপুনি ল'ম বুলি ভাবিছে সেইটোত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। গোটেইখিনি তথ্য ইয়াত দিয়া হৈছে, আপোনালোকে চাই ল'ব। MSc কাৰণেও দিয়া হৈছে ঠিক তেনেদৰে। সকলোৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ বেলেগ বেলেগ হ'ব পাৰে, আপোনালোকে সেইবাবে যোনটো ষ্ট্ৰীম বা যোনটো প্ৰগ্ৰেমত আপোনালোকে আবেদন কৰিম বুলি ভাবিছে সেইটো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। তাৰপাছত আহক আপোনালোকে বাকীখিনি মই দেখুৱাই দিছোঁ। যিখিনি কেণ্ডিডেট অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰ এপিৰিয়েড বা এপিৰিং যিসকলে BA BSc BCom কমপ্লিট কৰি থৈছে আগতেই তেওঁলোকে আবেদন কৰিব পাৰিব, আৰু যিসকলে এবাৰ লাষ্ট ছেমিষ্টাৰৰ এক্সাম দিছে যিসকল এপিৰিং ষ্টুডেণ্ট তেওঁলোকেও আবেদন কৰিব পাৰিব। হয়তো বৰ্তমান সকলোৰে 6 ছেমিষ্টাৰ এক্সাম চলিয়ে আছে, যিসকলে 6 ছেমিষ্টাৰ এক্সাম দিছে তেওঁলোকে আবেদনটো কৰিব পাৰিব। এইটো কথা আপোনালোকে চাই ল'ব। BSc BCom এপিৰিয়েড আৰু এপিৰিং ষ্টুডেণ্ট সকলোৱে আবেদন কৰিব পাৰিব DUPGETৰ বাবে। গোটেইখিনি কথা কোৱা হৈছে ইয়াত। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কি হ'ব সেইটো ইয়াত আপোনালোকক কোৱা হৈছে, কিদৰে আপোনালোকক চিলেক্ট কৰা হ'ব গোটেইখিনি ডিটেইলছত দিয়া হৈছে PDFটোত, আপোনালোকে চাই ল'ব। তাৰপিছত আহক আপোনালোকৰ ডেটসমূহো মই কৈ দিম কি তাৰিখৰ পৰা আবেদন হ'ব। তাৰপাছত আপোনালোকৰ 80% ছিট ৰিজাৰ্ভেশ্যন থাকিব যিসমূহ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত গ্ৰেজুৱেট কৰা হয়। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ বাবে 80% ছিট এভেইলেবল আপোনালোকৰ ৰিজাৰ্ভ থাকিব। বাকী 20% ছিট থাকিব বাকীসকল কেণ্ডিডেটৰ বাবে। ইয়াত দেখিছে আপোনালোকৰ এইখিনিও কৈ দিয়া হৈছে ইয়াত। তাৰপাছত আপোনালোকৰ এক্সামটো চাওক, আপোনালোকে নেচাৰ অফ দ্য DUPGET আপোনালোকৰ 100 মাৰ্কৰ এটা এক্সাম পতা হ'ব। DUPGETটো 100 মাৰ্কৰ হ'ব। তাৰপাছত 2 ঘণ্টা হ'ব আপোনালোকৰ পৰীক্ষাটো। 2 ঘণ্টাত 100 মাৰ্কৰ আপোনালোকে পৰীক্ষা দিব লাগিব। MCQ টাইপত হ'ব আপোনালোকৰ। MCQ আপোনালোকৰ টাইপত হ'ব। এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 0.25। অৰ্থাৎ এটা কুৱেশ্যন যদি ভুল কৰে তেতিয়া আপোনালোকৰ 0.25 আপোনালোকৰ কটা হ'ব তাৰ পৰা। দেখিছে। তাৰপাছত কোনখন ডিষ্ট্ৰিক্টত কেইটা চেণ্টাৰ আছে সেইটো দিয়া হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা, ডিব্ৰুগড়ত এটা, তিনিচুকীয়াত এটা, এইখিনি দিয়া হৈছে, যোৰহাটত 4টা, এইখিনিও আপোনালোকৰ দিয়া হৈছে। তাৰপাছত আহক মই ডেটটো দেখুৱাই দিছোঁ। অনলাইন এপ্লিকেশ্যন ফৰ দ্য DUPGET বিং আপোনালোকৰ 8/5/2024 অৰ্থাৎ অহা কাইলৈৰ পৰা 8 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। 26 মে'লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব ৰাতি
11:55 আপোনালোকে যিমান পাৰে সোনকালে অনলাইন আবেদনটো কৰি ল'ব যদিও আপোনালোকৰ সেমিষ্টাৰ এক্সাম চলি আছে তাৰ মাজতে আপোনালোকে সময় উলিয়াই অনলাইন আবেদনটো কৰি ল'ব যদি অনলাইন আবেদন কৰোঁতে কিবা খেলিমেলি পায় যদি কিবা আপোনালোকক সুধিব লগা থাকে আপোনালোকে কমেন্ট কৰি মোক জনাব পাৰে মই যিমান পাৰো আপোনালোকক সহায় কৰিম বা পৰৱৰ্তী ভিডিঅ'ত মোৰ WhatsApp নাম্বাৰটো দি দিম যিটো ভিডিঅ'ত মই এপ্লাই কৰি দেখুৱাই দিম আপোনালোকৰ বাবে সেই ভিডিঅ'টোত আপোনালোকৰ যদি এপ্লাই কৰোঁতে কিবা অসুবিধা পায় তেনেহলেও আপোনালোকে মোক জনাব পাৰিব যদি আপোনালোকৰ হেল্প ডেস্কৰ নাম্বাৰ লাগে ইউনিভাৰ্চিটিৰ কোনবা এটা ডিপাৰ্টমেন্টৰ যদি আপোনালোকৰ হেল্প ডেস্কৰ নাম্বাৰ লাগে তেতিয়াও আপোনালোকে মোক যোগাযোগ কৰিব পাৰে 6-7 তাৰিখে আপোনালোকৰ এক্সামটো পতা হ'ব দিছে 7-6 তে আপোনালোকৰ পতা হ'ব আৰু 6-6 তে আপোনালোকৰ এক্সামটো পতা হ'ব সাবজেক্টসমূহ দি দিয়া হৈছে আপোনালোকে নোটিছখনত পাই যাব আৰু আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব 950 rupees 950 rupees আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব আবেদনৰ বাবে এইখিনি আছিল আজিৰ ভিডিঅ'টোত তথ্যখিনি আপোনালোকে নোটিফিকেশনটো ডেসক্ৰিপচন দিয়া হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে পৰৱৰ্তী ভিডিঅ'ত মই কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব গোটেইখিনি মই ডিটেইলছত দেখুৱাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি মোৰ ভিডিঅ'সমূহ চাই অলপ উপকৃত হয় তেনেহলে যিমান পাৰে সোনকালে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিমান পাৰে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো ধন্যবাদ